যোৰহাটৰ ৰয়েল ৰোডত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। নিশা প্ৰায় 8:40 সংঘটিত হয় উক্ত অগ্নিকাণ্ড। দেউতাৰ ঘৰ জ্বলিছে। দেউতা আৰু বৰবা বৰমা আছিলে, আমাৰ দুঘৰে ঘৰ জ্বলিছে। দেউতা আছিলে মানে পটককে ওলাই গ'ল নেকি, নে আজি সোমাই আছে মই গম পোৱা নাই। নাই পোৱা। বস্তু বাহিনী সব জ্বলি গ'ল নেকি? জ্বলি গ'ল, সব জ্বলি গ'ল। আপুনি ওচৰত থাকে নেকি? মই ভাড়া লৈ থাকো। জুই লগা সময়ত দেউতাহঁত নাছিলে নে আছিলে? দেউতা আছিলে, ৰাস্তাৰ ওপৰতে আছিলেগে। সব জ্বলি শেষ হৈ গ'ল। বস্তু বাহিনী উলিয়াব পাৰিলে নে কিবা? নাই, একো ওলাবলৈ পৰা নাই। একো পৰা নাই, সব শেষ হৈ গ'ল। সব শেষ হৈ গ'ল। এইখিনিতে জুই নুমালে কিমান মানুহ আছিলে এই লাইনটোত? কিমান 100 ঘৰ মান মানুহ আছিলে গোটেই লাইনটোত? আপুনি জানে কিমান মানুহ আছিলে? ইমান মানুহ নাই, 100 ঘৰ নহ'ব বাৰু। গোটেই লাইনটোত আছিলে? আছিলে। কিমান ঘৰ গ'ল? 4 ঘৰ মান? নাই, 2 ঘৰ নে 3 ঘৰ গৈছেগে। ইহঁতৰ বয়স কিমান আছিল বাইদেউ? 70-75 মান। উল্লেখযোগ্য যে এটা বাসগৃহত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত উক্ত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলত আৱাসিক এলেকাটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। अपना बहुत बोलते हैं, ना अपना नॉन स्टॉप अपना 50 भ्रमण बोलते हैं, सब लगा लोगी अपना, सब लगा लोगी अपना नाइन तो अपना गले बहुते আছে 100 ওপৰ আছে আপোনাৰ মানে একিনটা কন্ট্ৰোল হল কাৰণে বাছিলে হয় গৈ ৰাইজখিনি আহিলে তেনে ধৰক তাৰ লাগে ইয়াৰ ঘৰত ধৰক ৰয়লুট বাকি ৰাইজ আৰু আপোনাৰ গছপুৰা গাঁৱৰ ৰাইজটো আহি পেলাই সব ৰাইজে মিলি পেলাই ইয়াত সব বহুত জ্বলিলে তথাপি আপোনাৰ 30 বিছনা ঘৰ বহুত বস্তু জ্বলিলে সামগ্ৰী বহুত আছিলে ধৰক अपना टका पैसा কথা এটা গম পোৱা নাই ধৰক ফ্ৰিজ জ্বলিলে আপোনাৰ টিভি জ্বলিলে বিছনা চিছনাও জ্বলিলে ধৰক ঘৰ সৰু সুৰা ডাঙৰ যি বস্তু আছিলে বহুত জ্বলিলে মানুহৰ এতিয়ালৈকে বৰ্তমান আমি জনামতেতো একো হোৱা নাই পিছত যদি কোনোবা ঘাইল আছে সেইটো পিছত জনা হ'ব চিলিণ্ডাৰ এটা বাছ হ'ল আপোনাৰ ঘৰ এতিয়া নাই না আপোনাৰ 4-5টা মান জ্বলিলে বেছি হ'লেও কম নহয় জানিব পৰা মতে অঞ্চলটোৰ গিয়াছুদ্দিন আহমেদ নামৰ ব্যক্তিজনৰ বাসগৃহত প্ৰথমে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ইয়াৰ পিছত অঞ্জলি দাস নামৰ মহিলাগৰাকীৰ বাসগৃহটো জুৰি লেলিহাত শিকাই আগুৰি ধৰে 50 ঘৰ আছে ইয়াত 150 চলি গ'ল আমাক গোটেই ৰাইজে সহায় কৰিছে ফায়াৰ ব্ৰিগেড অহা দেৰি হৈছে সবকে কৈ আছো ফায়াৰ ব্ৰিগেড মাত কোনো ফায়াৰ ব্ৰিগেড মতাই নাইকিয়া তাৰপিছত লাষ্টত ফায়াৰ ব্ৰিগেড মাতিলে তেওঁলোকক দুখিব নোৱাৰি আপুনি না ফায়াৰ ব্ৰিগেডখন ইমানো দেৰি কৰা নাই বাৰু ঠিকে আহিছে তেওঁলোক ইমান কষ্ট কৰি আহিছে জুই নুমাইছে নুমাইছে ৰাস্তা বন্ধ ফ্লাইঅভাৰ বনি আছে হয় নহয় না তেওঁলোক বৰ ঠিকে আহিছে তেওঁলোকে ইমান দেৰি কৰা নাই ফোন কৰিছো ফোন কৰা অলপ পিছতে তেওঁলোক আহি পালে তেওঁলোক আহি পোৱাৰ কাৰণে গোটেই লাইনটো বাচিলে তেওঁলোক অকমান দেৰি কৰালে কিনাৰতে মন্দিৰ ভাগ আছে গোটেই মানুহৰ ঘৰ আছে তেওঁলোকৰ কাৰণে বাচি যায় বাৰু অকমান তেওঁলোক ফোন কৰাৰ পিছত আহিছে ঠিকে আহিছে তেওঁলোক সময়মতে আহিছে বাৰু জ্বলিছে যেতিয়া জুই হয় নহয় জুই পানী চবৰ কাৰণে হয় কিন্তু তেওঁলোকৰ কাৰণে আল্টিমেটলি বাচি গ'ল তেওঁলোকৰ কাৰণে বাচিলে বাৰু তেওঁলোক এতিয়া আহি নোপোৱা হ'লে অকমান দেৰি হৈ যোৱা হ'লে এতিয়া বহুত মানুহ ঘৰ আছে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।